ভাৰতীয় টেষ্ট ইতিহাসৰ ৩৭ সংখ্যক টেষ্ট অধিনায়ক হিচাপে অভিলেখৰ জোৱাৰ তুলিছে শুভমন গিলে। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত ১৭ ৰান কৰি অধিনায়ক হিচাপে কেৰিয়াৰ আৰম্ভ কৰা গিলে এইবাৰ বাৰ্মিংহামত প্ৰাক্তন অপেনাৰ তথা দেশৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ সুনীল গাভাস্কৰৰ ৰেকৰ্ড ভংগ কৰাৰ লগতে গঢ়িলে কেইবাটাও অভিলেখ। দ্বিতীয়খন টেষ্ট মেচৰ প্ৰথম ইনিংছত ৩৮৭ বলত ২৬৯ ৰান মাৰাথন ইনিংছ খেলাৰ পিছত দ্বিতীয় ইনিংছত ৭৫ ৰান সংগ্ৰহ কৰাৰ লগে লগে ইতিহাসৰ সোণালী পৃষ্ঠাত নাম সন্নিৱিষ্ট কৰে শুভমনে। দৰাচলতে মেন ইন ব্লুৰ হৈ ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেটৰ এখন মেচত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে পৰিগণিত হয় শুভমন। তেওঁ সুনীল গাভাস্কৰৰ অভিলেখ ভংগ কৰে। ১৯৭১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্টত গাভাস্কৰে ৩৪৪ ৰান সংগ্ৰহ কৰিছিল। প্ৰথম ইনিংছত গাভাস্কৰে ১২৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে আৰু দ্বিতীয় ইনিংছত ২২০ ৰান সংগ্ৰহ কৰিছিল। কিন্তু গিলে সকলো অভিলেখ ভংগ কৰি ৪০০ ৰানৰ অভিজাত তালিকাত অন্তৰ্ভুক্ত হয়। এনে কৰা বিশ্বৰ পঞ্চম খেলুৱৈ গিল। অৱশ্যে সামগ্ৰিকভাৱে টেষ্টত সৰ্বাধিক ৰান সংগ্ৰহ কৰা ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক গ্ৰেহাম বুছৰ অভিলেখ ভংগ কৰাত বিফল হয় শুভমন। ১৯৯০ চনত লৰ্ডছ ৱেবেকত ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট মেচত বুছে ৪৫৬ ৰান সংগ্ৰহ কৰিছিল। প্ৰথম ইনিংছত তেওঁ ৩৩৩ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দ্বিতীয় ইনিংছত ১৩৩ ৰান সংগ্ৰহ কৰিছিল। অৱশ্যে আজি শুভমন দ্বিতীয় ইনিংছত ১৬১ ৰান সংগ্ৰহ কৰাৰ লগে লগে মাৰ্ক টেইলৰ, কুমাৰ সাংগাকাৰা, ব্ৰায়ান লাৰাৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়। গিলে মেচখনত মুঠ ৪২৯ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ মাৰ্ক টেইলৰে ৪২৬, শ্ৰীলংকাৰ কুমাৰ সাংগাকাৰাই ৪২৪ আৰু ইণ্ডিজৰ ব্ৰায়ান লাৰাই ৪০০ ৰান সংগ্ৰহ কৰিছিল। কেৱল এয়াই নহয়, চেনা দেশত দ্বিশতক অৰ্জন কৰা প্ৰথমগৰাকী এছিয়ান টেষ্ট অধিনায়ক হিচাপে অভিলেখ গঢ়া গিলে দ্বিতীয় ইনিংছতো শতক অৰ্জন কৰে। ইয়াৰ লগে লগে এনে অভিলেখ গঢ়া ভাৰতৰ দ্বিতীয় খেলুৱৈ হিচাপে বিবেচিত হয় গিল। ইয়াৰ পূৰ্বে গাভাস্কাৰে এনে কৃতিত্ব অৰ্জন কৰিছিল। অৱশ্যে একেখন মেচত ২৫০ ৰান আৰু ১৫০ ৰানৰ দেউনা অতিক্ৰম কৰা ভাৰতৰ প্ৰথম খেলুৱৈ হিচাপে বিবেচিত হয় শুভমন। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।